হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান কেলেণ্ডাৰৰ ট্ৰিক্স। যিকেইটা ট্ৰিক্সৰ সহায়ত আপোনালোকক যদি এক্সামত এনেকুৱা কিছুমান কুৱেশ্যন দিয়ে যে 1992 চনৰ যিখন কেলেণ্ডাৰ আছিলে সেইখন কেলেণ্ডাৰ কোনটো বছৰৰ কেলেণ্ডাৰৰ লগত মিলি যাব বা একে হ'ব। তাৰপিছত যদি আপোনালোকক এনেকুৱা সোধে যে আজি যদি মংগলবাৰ হয় তেন্তে 46 ডেজ পিছত কি বাৰ হ'ব, বা আপোনালোকক যদি এনেকুৱা সোধে যে 15 জুলাই 1964ত যদি বুধবাৰ আছিলে তেন্তে 15 জুলাই 1965ত কি দিন হ'ব সেইটো যদি আপোনালোকক ওলাব দিয়ে তেন্তে এইবিলাক কুৱেশ্যন আমি কেনেকৈ সলভ কৰিম। তো এইবিলাক কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি আজিৰ এই ভিডিঅ'ত কেইটামান ট্ৰিক্স ব্যৱহাৰ কৰিম। যিকেইটা ট্ৰিক্সৰ সহায়ত আপোনালোকক এইবিলাক কুৱেশ্যন যদি সোধে তেন্তে আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰতে সলভ কৰি দিব পাৰিব। গতিকে সময় নষ্ট নকৰি বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম ট্ৰিক্সত আমি ডিছকাছ কৰিম কেলেণ্ডাৰ ৰিপিট প্ৰব্লেম। মানে আপোনালোকক এটা বছৰ দিয়া থাকিব আৰু সেই বছৰৰ কেলেণ্ডাৰখন কোনটো বছৰৰ কেলেণ্ডাৰৰ লগত মিলি যাব। যেনেকুৱা আপোনালোকক সাপোজ দিয়া থাকিব যে 2000 চনৰ যিখন কেলেণ্ডাৰ আছিলে সেইখন কেলেণ্ডাৰ নেক্সট কোনটো বছৰৰ কেলেণ্ডাৰৰ লগত মিলি যাব। তো এইটো ট্ৰিক্সটো হ'ল আপোনালোকক যিটো বছৰ দিয়া থাকিব, ইয়াতে সাপোজ 2000 দিলে বা 2003 দিয়ক বা যিটো বছৰ দিয়ক, সেই বছৰটোক আমি কি কৰিম 4 দি ডিভাইড কৰিম। 4 দি ডিভাইড কৰাৰ পিছত যিটো আমাৰ ৰিমাইণ্ডাৰ হ'ব সেই ৰিমাইণ্ডাৰটো যদি 0 হয় তেন্তে যিটো বছৰ ইয়াত দিয়া আছে সেই বছৰৰ লগত আমি কি কৰিম 28 ইয়াৰ্ছ আমি যোগ কৰি দিম। মানে 28 বছৰ আমি কি কৰিম যোগ কৰিম যিটো বছৰ দিয়া থাকিব তাৰ লগত। যদি ৰিমাইণ্ডাৰটো 1 হয় তেন্তে আমি কিমান বছৰ যোগ কৰিম 6 ইয়াৰ্ছ, মানে 6 বছৰ যোগ কৰিম। আৰু যদি ৰিমাইণ্ডাৰটো 2 বা 3 হয় 2 or 3 তেন্তে আমি কিমান যোগ কৰিম 11। তো এইটোৱে হ'ল প্ৰথম ট্ৰিক্স। যিটো বছৰৰ কেলেণ্ডাৰ আমাৰ কোনটো বছৰৰ কেলেণ্ডাৰৰ লগত মিলিব সেইটো যদি ওলাব দিয়ে আমাক তেন্তে আমি কি কৰিম যিটো বছৰ দিয়া থাকিব সেই বছৰটোক আমি কি কৰিম 4 দি ডিভাইড কৰিম। কৰাৰ পিছত যিটো আমি ৰিমাইণ্ডাৰ পাম সেই ৰিমাইণ্ডাৰটো আমি চাম। যদি 0 হয় তেন্তে আমি কি কৰিম যিটো বছৰ দিয়া থাকিব সেই বছৰৰ লগত আমি কি কৰিম 28 যোগ কৰিম। আৰু যদি ৰিমাইণ্ডাৰটো 1 হয় তেন্তে আমি 6 ইয়াৰ যোগ কৰিম। আৰু যদি ৰিমাইণ্ডাৰটো 2 বা 3 হয় তেন্তে আমি কিমান যোগ কৰিম 11 যোগ কৰিম। ক্লিয়াৰ হৈছে ট্ৰিক্সটো? তো এতিয়া আমি এক্সাম্পল চালে ট্ৰিক্সটোৰ কনচেপ্টখিনি একেবাৰে ক্লিয়াৰ হৈ যাব। তো এতিয়া আপোনালোকে চাওক প্ৰথম কুৱেশ্যনটোত কি কৈছে কেলেণ্ডাৰ ফৰ দ্য ইয়াৰ 1992, মানে 1992 চনৰ যিখন কেলেণ্ডাৰ আছে সেই কেলেণ্ডাৰখন কোনটো বছৰৰ কেলেণ্ডাৰৰ লগত মিলি যাব। তো এইটো আমাক ওলাব লাগে। তো আমি ফাৰ্ষ্টত ট্ৰিক্সত কি ডিছকাছ কৰি আহিলোঁ, যিটো বছৰ দিয়া থাকিব এইটোক আমি 4 দি ডিভাইড কৰিম। তো ইয়াতে চাওক 1992, তো আমি এটা নম্বৰক 4 দি কেতিয়া ডিভাইড হয়, যদি সেই নম্বৰৰ লাষ্টৰ দুটা ডিজিট 4 দি যদি ডিভাইড হয় তেন্তে এই গোটেই নম্বৰটো কি হ'ব 4 দি ডিভাইড হ'ব। এইটো আমি জানো অলৰেডি, বুজি পাইছে? তো এতিয়া চাওক ইয়াতে লাষ্টৰ দুটা ডিজিট আছে কি 92। তো এতিয়া 92ক আমি কি কৰিম 4 দি ডিভাইড কৰিম। কৰিলে 9ক 4 দি ডিভাইড কৰিলে কিমান হয় দুবাৰ যায়, ইয়াতে 8 হ'ব, ৰিমাইণ্ডাৰ কিমান থাকিব 1। এই 2টো যদি ইয়াত নমাই আনো 4 দি 12ক ডিভাইড কৰিলে 3 বাৰ যাব 12 হ'ব, ৰিমাইণ্ডাৰ কিমান থাকিব 0 থাকিব। তো ৰিমাইণ্ডাৰ যিহেতু 0 তেতিয়া আমি কি কৰিম ট্ৰিক্সত ডিছকাছ কৰিয়ে আহিলোঁ, ৰিমাইণ্ডাৰ 0 পালে আমি কিমান বহাম 28 এইটো বছৰৰ লগত আমি যোগ কৰিম। ক্লিয়াৰ? তো এতিয়া 1992 যিটো আছে ইয়াৰ লগত আমি যদি 28 যোগ কৰি দিওঁ 0202। তো 1992ৰ লগত 28 যোগ কৰি আমি কিমান পালোঁ 2020। তো 2020ৰ যিখন কেলেণ্ডাৰ হয় এই কেলেণ্ডাৰখন 1992 চনৰ যিখন কেলেণ্ডাৰ আছিল এই কেলেণ্ডাৰখনৰ লগত মিলি যাব। ক্লিয়াৰ হৈছে? তো এনেকুৱা কুৱেশ্যনত আমাক যিটো ইয়াৰ দিয়া থাকিব সেই ইয়াৰটোক আমি কি কৰিম 4 দি ডিভাইড কৰিম, কৰি ৰিমাইণ্ডাৰটো চাম। 0 হ'লে 28 হ'ব, 1 হ'লে আমি কি যোগ কৰিম 6 যোগ কৰিম, আৰু 2 বা 3 হ'লে আমি কি যোগ কৰিম 11 যোগ কৰিম। ক্লিয়াৰ? তাৰপিছত আৰু এটা এক্সাম্পল চাওক ইয়াৰ। দ্য কেলেণ্ডাৰ ফৰ দ্য ইয়াৰ 1965 উইল বি দ্য ছেম ফৰ দ্য ইয়াৰ, কোনটো বছৰৰ লগত মিলি যাব বুলি কৈছে। 1965ৰ যিখন কেলেণ্ডাৰ আছে এই কেলেণ্ডাৰখন কোনটো বছৰৰ কেলেণ্ডাৰৰ লগত মিলি যাব সেইটো আমাক ওলাব লাগে। তো এইটোৰ কাৰণে আমি কি কৰিম 4 দি ডিভাইড কৰিম ট্ৰিক্সৰ মতে 65। তো 65ক 4 দি ডিভাইড কৰিলে কি হয় 6ৰ ভিতৰত 4 কেইবাৰ ভাগ যায় এবাৰ। তো আমি ইয়াতে 4 লিখিলোঁ, বাকী থাকিল 2, 5টো আমি ইয়াত নমাই আনিলোঁ। 25ক 4 দি ডিভাইড কৰিলে 6 বাৰ যায়, ইয়াত 24 হ'ব। তো ৰিমাইণ্ডাৰ কিমান থাকিব 1 থাকিব। তো আমি ট্ৰিক্সত কি ডিছকাছ কৰি আহিলোঁ ৰিমাইণ্ডাৰ 1 থাকিলে আমি কিমান যোগ কৰিম 6 যোগ কৰিম। তো 1965ৰ লগত যদি আমি
6 যোগ কৰো কিমান পাম আমি 1971 পাম। তো 1971 যিখন ক্যালেন্ডার হয় সেই ক্যালেন্ডারখন কাৰ লগত মিলি যাব 1965 লগত একে ক্যালেন্ডার হৈ যাব। তাৰ পিছৰ এক্সাম্পলটোত চাওক কি দিয়া আছে The calendar for the year 2006 will be the same for the year মানে 2006 চনৰ যিখন ক্যালেন্ডার আছে সেই ক্যালেন্ডারখন কোনটো বছৰৰ ক্যালেন্ডাৰৰ লগত মিলি যাব বুলি কৈছে। তো আমি এটো কি কৰিম 2006ক আমি কি কৰিম 4 দি ডিভাইড কৰিম। তো এটো 4 দি ডিভাইড হয় না নাই আমি এটো ডাইরেক্ট আমি ক'ব পাৰিম লাষ্টৰ দুটাক যদি 4 দি ডিভাইড যায় তেন্তে গোটেইটো 4 দি ডিভাইড যাব। তো ইয়াতে চাওক 06 আছে তো 06ক আমি ডাইরেক্ট 4 দি ডিভাইড কৰিলেও হ'ব। তো 06ক 4 দি ডিভাইড কৰিলে এবাৰ যায় 4 ৰিমাইন্ডাৰ কিমান থাকে 2 ৰিমাইন্ডাৰ যেহেতু 2 আছে আমি 2006ৰ লগত কিমান যোগ কৰিম 2006ৰ লগত আমি যোগ কৰিম 2 আৰু 3 হলে কিমান হয় 11 গতিকে আমি 11 যোগ কৰিলে কিমান হ'ব 17 2017 তো 2006 চনৰ যিখন ক্যালেন্ডার হয় এই ক্যালেন্ডারখন 2017 চনৰ ক্যালেন্ডাৰৰ লগত মিলি যাব। ক্লিয়াৰকে বুজি পাইছে কনসেপ্ট একেবাৰে ক্লিয়াৰ। তাৰ পিছত ট্ৰিক্সটো চাওক যদি এটা দিন দিয়া আছে আপোনালোকক সাপোজ আজি যদি কয় সোমবাৰ তেন্তে 46 ডেজ পিছত দিনটো কি হ'ব হেতু যদি ওলাব দিয়ে তেন্তে হেতু ক্ষেত্ৰত আপোনালোকে কেনেকে ওলাব মানে আজি কৈছে সোমবাৰ তেন্তে 46 ডেজ পিছত আপোনালোকৰ দিনটো কি হ'ব হেতু ওলাব লাগে। তো এইটো ক্ষেত্ৰত ট্ৰিক্সটো হ'ল যেটো দিন দিয়া থাকিব এই দিনটোক কি কৰিব আপোনালোকে ডাইৰেক্ট 7 দি ডিভাইড কৰিব 46 ডিভাইডেড বাই 7 কৰি যেটো ৰিমাইন্ডাৰ হ'ব ৰিমাইন্ডাৰটো যদি 2 হয় তেন্তে আমি কি কৰিম ইয়াৰ পিছৰ পৰা আমি গণনা কৰি যাম মানডে টুৱেসডে ওয়েডনেসডে তো 1 2 এটো তো দিয়াই আছে মানডে তো আমি রিমাইন্ডার 2 পাইছো তো আমি এনেকে গণনা কৰিম টুৱেসডে ওয়েডনেসডে ক্লিয়ার। তো এনেকুৱা যদি আপোনালোকক দিয়া থাকে যে আজি যদি সোমবাৰ হয় তেন্তে 46 ডেজ পিছত কি হ'ব এইবিলাক ক্ষেত্ৰত আমি কেনেকে ওলাম এইটো ট্ৰিক্স আমি ব্যৱহাৰ কৰিম যেটো দিন দিয়া থাকিব এই দিনটোক আমি কি কৰিম 7 দি ডিভাইড কৰিম কৰি আমি যেটো ৰিমাইন্ডাৰ পাম এটো আমি যেটো দিন দিয়া থাকিব হেতুৰ পৰা আমি এদিন এদিনকে আগবাঢ়ি গণনা কৰি যাম। সাপোজ যদি 4 থাকিলে হয় তেতিয়া আমি কি কৰিলো হয় এনেকে 4টা দি দিলো হয় আৰু ইয়াতে সোমবাৰ আছে তো মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ তো ফ্ৰাইডে হলে বুজি পাইছে নে কনসেপ্টটো এটো ট্ৰিক্সৰ কনসেপ্ট মানে এইটো টাইপৰ কোশ্চন যদি আহে তেন্তে এইটো ট্ৰিক্স ব্যৱহাৰ কৰিব। তো এইটো ট্ৰিক্সৰ প্ৰথম এক্সাম্পলটো চাওক আজি যদি মঙ্গলবাৰ হয় তেন্তে 46 ডেজ পিছত কি বাৰ হ'ব হেতু আমাক ওলাব লাগে। কোশ্চনটো বুজি লব প্ৰথমত ক্লিয়াৰকে তাৰ পিছত কোশ্চনটো যদি বুজি পায় তেন্তে আপুনি কোনটো ট্ৰিক্স ব্যৱহাৰ কৰিব তেতিয়াহে গম পাব। গতিকে এটুত কি কৈছে 46 ডেজ পিছত মানে আমি কোনটো ট্ৰিক্স ব্যৱহাৰ কৰিম 2 নম্বৰ ট্ৰিক্সটো 2 নম্বৰ ট্ৰিক্সটোত কি কৈছিলে যে যেটো নম্বৰ দিয়া থাকিব সেই নম্বৰক আমি কি কৰিম 7 দি ডিভাইড কৰিম। তো 46ক আমি যদি 7 দি ডিভাইড কৰো কি পাম আমি তো ইয়াতে 6 হ'ব 42 হ'ব তো ৰিমাইন্ডাৰ কিমান থাকিব আমাৰ 4 থাকিব। তো এতিয়া ৰিমাইন্ডাৰ যেটো আমাৰ 4 থাকিব হেতুক আমি কি কৰিম এনেকুৱাকে ধৰি লম 1 2 3 4 আৰু যেটো দিন দিয়া আছে এই দিনৰ পৰা আমি গণনা কৰি যাম টুৱেসডে ওয়েডনেসডে থার্সডে ফ্রাইডে স্যাটারডে তো ফাইনালি আমি কি পাম স্যাটারডে পাম। বা এটো যদি মঙ্গলবার আপোনালোকে যদি এনেকে গনে মঙ্গলবার বুধবার বৃহস্পতিবার শুক্ৰবাৰ শনিবাৰ তো হেতু কি পাম আমি শনিবাৰ পাম। ক্লিয়াৰ আছে সো ট্ৰিক্স কেটাৰ কনসেপ্ট খিনি আপোনালোকে ক্লিয়াৰ কৰি লব। কনসেপ্ট খিনি যদি ক্লিয়াৰ থাকে তেন্তে এইবিলাক কোশ্চন আপোনালোকৰ সলভ কৰোতে 5 সেকেন্ড সময় নালাগে এটো মই গ্যাৰান্টি দি ক'ব পাৰো। তাৰ পিছৰ এক্সাম্পলটো চাওক if today is Sunday what will be the day after 365 days মানে আজি যদি দেওবাৰ হয় তেন্তে 365 ডেজ পিছৰ যেটো দিন হ'ব সেই দিনটো কি বাৰ হ'ব হেতু আমাক ওলাব লাগে। তো এটো আমি কি কৰিম সেকেন্ড ট্ৰিক্সটোত ব্যৱহাৰ কৰিম আমি যেটো দিয়া আছে এটো কি কৰিম ডাইৰেক্ট আমি কি কৰিম 7 দি ডিভাইড কৰিম 365 ইয়াক আমি 7 দি ডিভাইড কৰিম তো 7 দি 36ক কিমান বাৰ ভাগ যায় 5 বাৰ যায় 5 বাৰ তো ইয়াতে কিমান হ'ব 35 থাকিব কিমান 1 এই 5 টো ইয়াত নমাই আনিলো 7 দি 15ক ভাগ কৰিলে কিমান যায় দুবাৰ যায় ইয়াতে কি হ'ব 14 ৰিমাইন্ডাৰ আমাৰ কিমান থাকিলে 1 তো ৰিমাইন্ডাৰ যেতিয়াই 1 আছে সানডে মানে দেওবাৰ সোমবাৰ তো এটো কি হ'ব মানডে হ'ব। ক্লিয়াৰ আছে মানডে কক বা সোমবাৰ কক যেটো আপোনাৰ ইচ্ছা হেতু ক'ব পাৰে। তো আপোনাৰ খালি কনসেপ্টটো ক্লিয়াৰ হলে হল কনসেপ্টটো ক্লিয়াৰ থাকিলে আপোনালোকে এইবিলাক কোশ্চন ইজিলি সলভ কৰিব পাৰিব। তাৰ পিছত ট্ৰিক্সটোত চাওক যদি মান্থ আৰু ডেট মানে মাহ আৰু তাৰিখটো যদি একে হয় আৰু বছৰৰ গ্যাপটো কিমান 1 বছৰ মানে
যিটো দুটা ডেট দিয়া থাকিব, এটা ডেটৰ কি বাৰ আছে সেইটো দিয়া থাকিব আৰু এটা অনলি ডেট দিয়া থাকিব আৰু ইয়াৰ দিয়া থাকিব। আৰু সেই দুটা ডেট আৰু ইয়াৰৰ ভিতৰত মান্থ আৰু ডেটটো যদি একে থাকে আৰু বছৰৰ যিটো পাৰ্থক্য সেইটো যদি 1 ইয়াৰ হয়, মানে 1 বছৰ যদি হয়, তেতিয়া আমি এইটো ট্ৰিক্স ব্যৱহাৰ কৰিম। এইটো ট্ৰিক্সটো কি, যে যিটো বছৰ দিয়া আছে ইয়াতে চাওক, এইটো এক্সাম্পল লৈ চাও, তেতিয়াহে বেছি ক্লিয়াৰ হ'ব কনসেপ্টটো। তো এটুত চাওক 64 দিয়া আছে, ইয়াতে 65 দিয়া আছে, আৰু ডেট আৰু মান্থটো কি দিয়া আছে 15 জুলাই, ইয়াতো কি দিয়া আছে 15 জুলাই, আৰু এইটো দিয়া আছে বুধবাৰ, তেন্তে আমাৰ এইটো ডেটত কি বাৰ হয় সেইটো আমাক ওলাব লাগে। তো এইটো ক্ষেত্ৰত আপোনালোকে এটা বস্তু মনত ৰাখিব, লিপ ইয়াৰ। লিপ ইয়াৰ আৰু এটা হ'ল জেনাৰেল ইয়াৰ। লিপ ইয়াৰ মানে হ'ল কি, যিটো বছৰৰ মানে ফেব্ৰুৱাৰী মাহত 29 ডেজ থাকে, মানে এই বছৰটোক ইয়াতে 1964 যিটো দি আছে, ইয়াক যদি 4 দি ভাগ কৰি যদি ভাগশেষ 0 হয়, তেন্তে সেইটো কি হয়, লিপ ইয়াৰ হয়। ক্লিয়াৰ আছে? তো ইয়াতে এটা বস্তু মনত ৰাখিব, লিপ ইয়াৰ টু জেনাৰেল ইয়াৰ, তেতিয়া আপোনাৰ যিটো দিন দিয়া আছে ইয়াৰ লগত ডাইৰেক্ট 1 আমি ভৰাই দিম, মানে বুধবাৰ যদি আছে আমি বৃহস্পতিবাৰ কৰিম, 1 ভৰাই দিম। আৰু যদি জেনাৰেল টু লিপ ইয়াৰ আছে, তেতিয়া আমি কি কৰিম, 2 ভৰাম। এইটো কেনেকে হল, এতিয়া চাওক, এল জি, এল ফৰ লিপ ইয়াৰ, জি ফৰ জেনাৰেল ইয়াৰ। এইটো আপোনালোকে এনেকেও মনত ৰাখিব পাৰে, এল জি এটা কোম্পানীৰ নাম শুনিছেনে, এল জি নাম্বাৰ 1 কোম্পানী, এইটো মনত ৰাখিলে হল, এল জি মতলব নাম্বাৰ 1 কোম্পানী। নাম্বাৰ 1 কোম্পানী মানে 1 যোগ কৰিম। আৰু জি এল, এইটো কোম্পানীৰ নাম শুনিছে নেকি কেতিয়া, শুনা নাই, মানে জি এল যেতিয়া আহিব সেইটো কি বুলি কম আমি, 2 নম্বৰী কোম্পানী। ক্লিয়াৰ আছে? তো জি এল যেতিয়া হ'ব আমি 2 যোগ কৰিম, আৰু যদি এল জি হয় তেতিয়া আমি কি কৰিম, 1 যোগ কৰিম। তো এতিয়া এই এক্সাম্পলটো চালে কনসেপ্টটো একেবাৰে ক্লিয়াৰ হৈ যাব। কনসেপ্টটো হল যে যিটো ডেট দিয়া থাকিব, ডেট আৰু মানটো সেম হ'ব লাগিব, আৰু বছৰৰ গ্যাপটো কিমান হ'ব লাগিব, 1 হ'ব লাগিব। তো এইটো এক্সাম্পলত চাওক, কি দিয়া আছে 15 জুলাই 1964 বুধবাৰ যদি আছিলে, তেন্তে 15 জুলাই 1965ত কি বাৰ হ'ব সেইটো আমাক নিৰ্ণয় কৰিব লাগে। তো ইয়াতে কি দিয়া আছে, 15 জুলাইটো কমন আছে, চাওক 15 জুলাইটো সেম আছে, তো মান্থ আৰু ডেটটো সেম আছে। তো এইটো ক্ষেত্ৰত আৰু বছৰৰ গ্যাপটো কি দিয়া আছে 64 আৰু 65 দিয়া আছে, বছৰৰ গ্যাপটো 1 দিয়া আছে। তো এইটো ক্ষেত্ৰত আমি এইটো ট্ৰিক্স ব্যৱহাৰ কৰিম। ক্লিয়াৰ? এতিয়া চাওক এইটো কি হয়, লিপ ইয়াৰ হয় নে জেনাৰেল ইয়াৰ হয়। 64ক আমি যদি 4 দি ডিভাইড কৰো, ডাইৰেক্ট 4 ইনটু 16 কিমান হয়, 64 হয়। তো এইটো এটা হল লিপ ইয়াৰ, মানে 1964টো হল লিপ ইয়াৰ, আৰু এইটো 65টো হল জেনাৰেল ইয়াৰ, মানে এইটো লিপ ইয়াৰ নহয়। তো লিপ ইয়াৰৰ পৰা আমি জেনাৰেল ইয়াৰ আহি আছো, এইটোৰ পৰা এনেকে আহি আছো। তো এল জি, এল জি হলে কি কলো মই অলৰেডি, নাম্বাৰ 1 কোম্পানী, মানে 1 ভৰাই দিম আমি, এদিন ভৰাম। এদিন ভৰালে কি হ'ব, বুধবাৰৰ লগত যদি আমি এদিন ভৰাও, বুধবাৰ বৃহস্পতিবাৰ, যিটো ওলাব দিছে আমাৰ এই ডেটটোৰ দিনটো কি আছিলে, বৃহস্পতিবাৰ আছিলে, মানে থাৰ্সডে আছিলে। ক্লিয়াৰ হৈছে কনসেপ্টটো? কনসেপ্টটো যদি ক্লিয়াৰ থাকে আপোনালোকে এইবিলাক কোৱেশ্চন ইজিলি সলভ কৰিব পাৰিব। এইটো মই বাৰ বাৰ কৈ আছো আপোনালোকক। তো ট্ৰিক্স কেইটাৰ কনসেপ্ট খিনি বুজি লওক, কনসেপ্ট খিনি বুজিলে এইবিলাক কোৱেশ্চন ইজিলি সলভ কৰিব পাৰিব। ক্লিয়াৰ হৈছে? আমি তাৰ পিছৰ এক্সাম্পলত যাওঁ। তাৰ পিছৰ এক্সাম্পলত চাওক, ইট ৱাজ মানডে, মানে সোমবাৰ আছিলে, 19 মে 1975। 19 মে 1975ত যদি সোমবাৰ আছিলে, তেন্তে 19 মে 1976ত কি বাৰ হ'ব সেইটো ওলাব লাগে। তো ইয়াত চাওক, এইটো কি হয়, জেনাৰেল ইয়াৰ, মানে জি আছে, আৰু এইটো কি হয় 1976, এইটো এটা কি হয়, লিপ ইয়াৰ হয়। কিয়, 76ক আমি 4 দি ভাগ কৰিব পাৰো, 76ক যদি আমি 4 দি ভাগ কৰো কি হ'ব, 4 ইয়াতে 1 টাইম যাব, 3 থাকিব, আৰু ইয়াতে 6, 36ক 4 দি ভাগ কৰিলে 9 টাইম যায়, তো ইয়াতে 36, ৰিমাইণ্ডাৰ 0। গতিকে 1976টো কি হয়, এটা লিপ ইয়াৰ হয়। তো জি এল, মানে জেনাৰেল ইয়াৰৰ পৰা আমি কি আহি আছো, লিপ ইয়াৰত আহি আছো। তো এইটো ক্ষেত্ৰত আমি কি কৰিম, জি এল নাম শুনা নাই আমি, মানে 2 নম্বৰী কোম্পানী। তো জি এল মতলব কি, আমি 2 যোগ কৰিম, যেনেকুৱা ইয়াতে মানডে দি আছে, তো এমটো আমি ইয়াত লিখি ললো 1 2, যেহেতু জি এল 2 নম্বৰী কোম্পানী, তো মানডে, টুৱেজডে, ওয়েডনেসডে, বা সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ। তো এইটো কি হ'ব, বুধবাৰ হ'ব। ক্লিয়াৰ আছে? একেবাৰে সহজ, যদি কনসেপ্ট খিনি ক্লিয়াৰ থাকে আপোনালোকৰ ট্ৰিক্স কেইটাৰ। আৰু ট্ৰিক্স কেইটা ব্যৱহাৰ কৰিব পাৰিব যদি কোৱেশ্চন কেইটা আপোনালোকে প্ৰথমত ভালকে বুজি ল'ব লাগিব। একেবাৰে ক্লিয়াৰ? এইখিনিত যদি আপোনালোকৰ কিবা ডাউট থাকে, ভিডিঅ' ৰিপিট চাওক আৰু কনসেপ্ট খিনি ক্লিয়াৰ কৰি লওক।
তাৰ কাৰণ এইখিনি টপিকছৰ পৰা এক্সামত কোৱেশ্চন অহা দেখাই যায়, প্ৰায় 2 বা 3 মাৰ্কৰ কোৱেশ্চন আহে, মানে 2টা বা 3টা কোৱেশ্চন আহে কেলেণ্ডাৰৰ পৰা। তো এইটো ভিডিঅ' আৰু আমি নেক্সট আৰু এটা ভিডিঅ' বনাম কেলেণ্ডাৰৰ। দুটা ভিডিঅ'ৰ গোটেইখিনি কনচেপ্ট যদি আপোনালোকৰ ক্লিয়াৰ হৈ যায়, তো কেলেণ্ডাৰৰ পৰা যিকোনো কোৱেশ্চন আহক আপোনালোকে ইজিলি সলভ কৰিব পাৰিব। তাৰ পিছৰ এক্সাম্পলটো চাওক, ইট ৱাজ টুৱেজডে, মানে মংগলবাৰ আছিল 19 জুলাই 1981। হোৱাট ৱাজ দ্য ডে অফ দ্য উইক 19 জুলাই 1982। তো আমি অলৰেডি আগৰ দুটা কুৱেশ্যনত চাই আহিলো কি LG মানে লিপ ইয়াৰৰ পৰা জেনাৰেল ইয়াৰ আহিছিলো, আৰু GL জেনাৰেলৰ পৰা লিপ ইয়াৰ লৈ আহিছো। LG হলে 1 কৰিছিলো, GL হলে আমি 2 কৰিছিলো। এতিয়া তাৰ বাহিৰে বাকি যিবিলাক আছে সেইবিলাক ক্ষেত্ৰতো সদায় মনত ৰাখিব, যিটো জি যদি যায় তেতিয়াও আপুনি কি কৰিব লাগিব, 1 বঢ়াব লাগিব। ক্লিয়াৰ আছে? মানে অনলি GL মানে 2 নম্বৰী কোম্পানীৰ ক্ষেত্ৰতহে 2 কৰিব, বাকি LG হলেও 1 আৰু GG হলেও 1। ক্লিয়াৰ আছে? এইটো আপোনালোকে এইটো হিচাপত মনত ৰাখক, গৌতম গম্ভীৰ ইণ্ডিয়াৰ ৱৰ্ল্ড কাপৰ কাৰণে কি হৈছিল, নাম্বাৰ 1 প্লেয়াৰ আছিলে। তো সেই হিচাপত আপোনালোকে এইটো হিচাপতো মনত ৰাখিব পাৰে, গৌতম গম্ভীৰ 1 নম্বৰ প্লেয়াৰ আছিলে, ৱৰ্ল্ড কাপৰ ফাইনেলত সদায় ভাল খেলে। তো সেইটো হিচাপতো মনত ৰাখিব পাৰে। আৰু এইটো হিচাপত মনত ৰাখিলে হল GL মতলব 2 নম্বৰী কোম্পানী, আৰু বাকি ক্ষেত্ৰত সদায় 1 বঢ়াই দিম আমি। তো ইয়াতে টুৱেজডে আছে, টুৱেজডে, আৰু ইয়াতে চাওক 1981, এইটো লিপ ইয়াৰ হয় নে জেনাৰেল ইয়াৰ হয়? জেনাৰেল ইয়াৰ হয়। আৰু 82 কি হয়? এইটো জেনাৰেল ইয়াৰ হয়। তো GG গৌতম গম্ভীৰ, তো এইটো ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, 1 যোগ কৰিব লাগিব। তো টুৱেজডে, তাৰ পিছৰ দিনটো কি হয়, ওয়েডনেসডে বা বুধবাৰ, মঙ্গলবাৰ দি আছে তো কি হ'ব, বুধবাৰ হ'ব। ক্লিয়াৰ আছে? বুজি পাইছে? ডাউট থাকিলে ভিডিঅ'ৰ কমেন্টত জনাব। তাৰ পিছৰ ট্ৰিক্সটোত চাওক, আমি যেটো অলৰেডি ডিসকাস কৰি আহিলো ট্ৰিক্স 3 যে ডেট আৰু মান্থটো যদি সেম থাকে আৰু ইয়াৰ গেপ 1 থাকে, মানে 1 বছৰৰ গেপ থাকে, কিন্তু এইটো ট্ৰিক্সত হল ডেট আৰু মান্থটো সেম বাট ইয়াৰ গেপটো কি মোর দেন 1 ইয়াৰ, মানে 1 বছৰতকে যেতিয়া বেছি থাকিব সেইটো ক্ষেত্ৰত আমি এইটো ট্ৰিক্স ব্যৱহাৰ কৰিম। বুজি পাইছে না? তো এই ট্ৰিক্সটো কি হল, আপোনালোকক যি দুটা বছৰ দিয়া থাকিব, এইটো এক্সাম্পলটো চাওক একেলগে, যি দুটা বছৰ দিয়া থাকিব 1981 বা 1991 দিয়া আছে ইয়াতে, তো এই দুটা বছৰৰ গ্যাপটো ওলাব আপোনালোকে। গ্যাপটো কি হয়, 1991 মাইনাস 81 ওলাইছে। ওলাই যিটো ভ্যালু পাব, ইয়াতে কিমান পালে 10, তাৰ লগত কি কৰিব লাগিব প্লাস এই দুটা চন যে দিয়া আছে, এই দুটা চনৰ মাজত লিপ ইয়াৰ কেইটা আছে, লিপ ইয়াৰ আছে দুটা, 84 আৰু 88, গতিকে 2 যোগ কৰিম। লিপ ইয়াৰ যিমানটা থাকিব সেইটো সেই কেইটা নম্বৰ যোগ কৰিম। ইয়াতে লিপ ইয়াৰ দুটা আছে মানে 2 যোগ কৰিছো, তিনটা থাকিলে 3 যোগ কৰিলো হয়। তো ডিভাইডেড বাই আমি কি কৰিম, 7 কৰিম। এইটো মনত ৰাখিব, এইটো ট্ৰিক্সত 7 ডিভাইডেড বাই 7। তো ডিভাইডেড বাই 7 কৰি আমি কি কৰিম, যিটো ৰিমাইন্ডাৰ থাকিব সেইটো আমি এই দিনটোৰ লগত আমি এনেকুৱা ডট ডট দি আমি গণনা কৰি যাম। ক্লিয়াৰ আছে? আকৌ এবাৰ কৈছো মই, যদি ডেট দিয়া থাকে, ডেট আৰু মান্থ দুটা যদি সেম থাকে আৰু বছৰৰ গ্যাপটো যদি 1 ইয়াৰতকে বেছি হয়, মোর দেন 1 ইয়াৰ, মানে 1 বছৰতকে যদি বেছি হয়, এইটো ক্ষেত্ৰত আমি এইটো ট্ৰিক্স ব্যৱহাৰ কৰিম। আৰু ট্ৰিক্সটো হল কি, যে যি দুটা বছৰ দিয়া থাকিব, এইটো এক্সাম্পলত যেনেকুৱা 91 আৰু 81 দিয়া আছে, এই দুটাৰ আমি পাৰ্থক্য ওলাম। পাৰ্থক্য কিমান হয়, 91ৰ পৰা 81 বাদ দিলে কিমান হয়, 10 হয়। আৰু তাৰ লগত আমি এটা যোগ কৰিব লাগিব কি, লিপ ইয়াৰ। এই দুটা চন যে দিয়া আছে, এই দুটা চনৰ মাজত কেইটা লিপ ইয়াৰ আছে, এই দুটাৰ মাজত আছে দুটা, 1984 আছে আৰু 1988 আছে। তো সেইকাৰণে আমি কি কৰিছো, 2 যোগ কৰিছো। ডিভাইডেড বাই আমি কি কৰিম, 7 কৰিম। তো এইখিনি কৰিলে কি হয়, 12 ডিভাইডেড বাই 7 কৰিলে কিমান হয়, ৰিমাইন্ডাৰ কিমান থাকিব, 7 দি 12ক ভাগ কৰিলে এবাৰ যায়, আৰু বাকি কিমান থাকে, ৰিমাইন্ডাৰ থাকিব 5, কাৰণ 12ক যদি আপুনি 7 দি ভাগ কৰে কিমান বাৰ ভাগ যায়, এবাৰ যায়, ইয়াতে 7 বাকি থাকে কিমান 5। তো ৰিমাইন্ডাৰ যেতিয়া 5 থাকিব, আমি কি কৰিম 1 2 3 4 5 এনেকে কৈছিলো, দি দিম। দিয়াৰ পিছত আমি এইটো গণনা কৰিম, যিটো দিন দিয়া থাকিব, থাৰ্সডে দিয়া আছে ইয়াতে, থাৰ্সডে টোৰ পৰা আমি গণনা কৰিম, থাৰ্সডে, ফ্ৰাইডে, স্যাটাৰডে, সানডে, মানডে, টুৱেজডে। তো এইটো কি হ'ব, টুৱেজডে হ'ব। ক্লিয়াৰ আছে? বুজি পাইছেনে? একেবাৰে এক্সাম্পলটোৰ সহকাৰে মই বুজাই দিলো। তাৰ পিছৰ এক্সাম্পলটো চাওক, ইট ৱাজ সানডে অন 15 আগষ্ট 2010, মানে 2010 চনৰ 15 আগষ্টত কি বাৰ আছিলে, দেওবাৰ আছিলে। তেন্তে 15 আগষ্ট 20
24ত কি বাৰ আছে সেইটো আমাক ওলাব লাগে। তো ইয়াতে চাওক এতিয়া 2010 এইটো লিপ ইয়াৰ হয় নে নহয়? নহয় লিপ ইয়াৰ। আৰু এইটো কোনটো ট্ৰিক্সত পৰি আছে? ডেটটো সেম আছে বাট ইয়াৰ গ্যাপটো মোৰ দেন 1 ইয়াৰ আছে। তো এইটো ট্ৰিক্স 3 নম্বৰত পৰি আছে। তো আমি এইটোত কি কৰিম? আমি দুটা বছৰৰ মাজৰ পাৰ্থক্য ওলাম। পাৰ্থক্য কিমান হয়? 24 মাইনাছ 10, 24 মাইনাছ 10 কৰিলে কিমান হয়? 14। তাৰ লগত আমি কি প্লাস কৰিম? এই দুটা চনৰ মাজৰ লিপ ইয়াৰ কেইটা আছে? 2012 টো লিপ ইয়াৰ হয়, 16 টো লিপ ইয়াৰ হয়, 22 লিপ ইয়াৰ হয় আৰু 24। তো এই চাৰিটা লিপ ইয়াৰ হয়। তো 4 যদি লিপ ইয়াৰ হয় আমি কিমান যোগ কৰিম? 4 যোগ কৰিম, ডিভাইডেড বাই কি কৰিম? আমি 7 কৰিম। কৰিলে কিমান হ'ব এতিয়া চাওক? 14 প্লাস 4 কিমান হয়? 18 ডিভাইডেড বাই 7। 18ক 7ৰে ভাগ কৰিলে কিমান হয়? 7ৰে যদি আমি 18ক ভাগ কৰো দুবাৰ যায় 14 হ'ব, বাকি কিমান থাকিব? 4 থাকিব। তো 4 যেতিয়া আমি পালো তেতিয়া আমি কি কৰিম? 1 2 3 4। তো এনেকে দি ললো। দিয়াৰ পিছত আমি কি কৰিম? সানডে মানে দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ। তো এইটো কি হ'ব? থাৰ্সডে হ'ব।